গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আমি এটা সৰুকৈ পিকনিক এৰেঞ্জ কৰিছোঁ আৰু সেয়েহে ৰাতিপুৱা 8:30মান বজাত আমি চন্দ্ৰপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি গৈ আছোঁ খামৰেংগা বিললৈকে। এয়া আমি প্ৰায় 10টামান বজাত এইখিনি ঠাই পালোঁ, খামৰেংগা বিল। আৰু এয়া চাওক কিমান সুন্দৰ, সম্পূৰ্ণ একদম এখন বগৰীৰ বাগিচা। আৰু ইয়াতে যে বগৰীবোৰ ইমান ধুনীয়াকৈ কোনে ৰুই থৈছে। আৰু আমি এয়া ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ, তাত বইল কণী আৰু ব্ৰেড, বাটাৰ, জাম আৰু লাল চাহ। আৰু এয়া আমি খাব লৈছোঁ। আৰু তাৰপিছত আমি লাঞ্চ ৰেডি কৰিলোঁ। এয়া হাঁহ মাংস বনি আছে কোমোৰাৰ সৈতে। আৰু বহুতবিলাক এয়া আমি আদা নহৰু এনেকৈ থেতেলাই লৈছোঁ, কাৰণ আমি পেষ্ট কৰি লৈ যোৱা নাছিলোঁ আৰু বস্তু নিব পাহৰিছোঁ। সেইকাৰণে লগৰ এজনে এনেকৈ থেতেলাই দিছে আদা নহৰু। আৰু তাৰপিছত আমি বনালোঁ লোকেল চিকেন, মাছ বনালোঁ, মিক্স ভেজ বনালোঁ, দালি বনালোঁ। আৰু তাৰ মাজতে আমি কমলা এনেকৈ চালাড কৰিও খালোঁ। খুব ভাল লাগিলে খাই বহুত দিনৰ মূৰত। আৰু ইহঁতৰ এটা সৰু মাইনাও আছিলে, সৰু মাইনাজনীও বহুত মৰম লগা, তাইও খুব এনজয় কৰি আছে আমাৰ লগত। আৰু এয়া দালি হৈ গ'ল, মিক্স ভেজ হৈ গ'ল, ভাত হৈ গ'ল প্ৰায় 3:30মান বজাত। আৰু এয়া বেঙেনা পোৰাও হৈ গ'ল হাঁহ কোমোৰাৰ সৈতে, আৰু লোকেল চিকেন, আৰু এয়া মাছ, পাভু মাছ আনিছিলোঁ, আৰু এয়া চালাড। আমি প্ৰায় 3:30মান বজাত খোৱা আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ ওচৰৰে এটা পিকনিক পাৰ্টি আছিলে, আৰু সিহঁতেও আমাৰ লগত খুব নাচি বাগি এনজয় কৰিলে। আৰু আমি খুব টেষ্টিকৈ এয়া খানা খাব আৰম্ভ কৰিছোঁ। আৰু খুব ভাল হৈছিলে, হাঁহৰ মাংস, লোকেল চিকেন গোটেইখিনিয়ে ভাল হৈছিলে। আৰু আমি মুঠ 5জনে আছিলোঁ আৰু খুব সুন্দৰভাৱে এসাঁজ খালোঁ লগে ভাগে। আৰু আমাৰ খাওঁতে খাওঁতে সন্ধিয়া হৈ গ'ল। তাৰপিছত এইবিলাক খুব চাফা কৰিলোঁ, এইবিলাক ৰেডি হ'লোঁ অহাৰ কাৰণে। আমি ঠাইখিনি পূৰা ক্লিন কৰি থৈছোঁ। সেয়া অলপো জাবৰ জোথৰ থোৱা নাই, আমি প্লাষ্টিকতে ভৰাই থৈছোঁ লেতেৰাবোৰ। আৰু এইপিনে আমি পুৰি দিছোঁ। আৰু এয়া আছিলে আমাৰ গোটেইকেইটাৰ পিক, আৰু এয়া আমাৰ খানাৰ পিক। তো ফ্ৰেণ্ডছ, এইখিনিয়ে, বাই।